নমস্কাৰ আপুনি চাই আছে লাৰ্ণিং টেকে আপুনি যদি চেনেলটোত নতুন আহিছে তেনে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো আপুনি এই চেনেলৰ যোগেদি শিক্ষামূলক যিকোনো ধৰণৰ খবৰবোৰ পাই থাকিব সো আজি আপোনালোকৰ সৈতে মই জিটিপিজিটি সম্পৰ্কে আলোচনা কৰিম জিটিপিজিটিত আপোনালোকৰ সিলেকশন প্ৰচেছটো কেনেকুৱা হ'ব সো আপোনালোকে জানে 1:2 আপোনালোকক প্ৰথমে ভেৰিফিকেশনত মাতিব তাৰ পিছতহে আপোনালোকৰ 1:1 ত আপোনালোকৰ লিষ্টখন ওলাব সো এপইন্টমেন্ট দিব 1:1 যেটো আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিব লিষ্ট ওলাব অৰ্থাৎ লিষ্ট কিনি ওলাব সেইটো আপোনালোক সেই লিষ্ট অনুসৰি আপোনালোকক এপইন্টমেন্ট কৰিব এইখিনি সকলোৱে যেহেতু জানে হয়তো দুই এজন হয়তো নাজানে সেইটো বেলেগ কথা সো আজি আপোনালোকৰ সৈতে সেইখিনি মই আলোচনা কৰিম তাৰ আগতে মই কৈ দিছো যে আপোনালোকৰ এইটো ভিডিঅ' চালে হয়তো আৰু নেক্সট আৰু একো ভিডিঅ' চাব নালাগে এই ভিডিঅ'ৰ যোগেদি মই জিটিপিজিটিৰ বিষয়ে সম্পূৰ্ণ আলোচনা কৰিম যে কাট অফৰ পৰা আৰম্ভ কৰি আপোনালোকৰ সিলেকশন প্ৰসেছলৈকে মই আলোচনা কৰিম থুলমূলকৈ হলে আলোচনা কৰিম আপোনালোকে নিশ্চয় বুজি পাব প্ৰথমতে আহিছে আপোনালোকৰ কাট অফ সম্পৰ্কে আপোনালোকৰ কাট অফ আপোনালোকৰ ধৰক জিটি আপোনালোকৰ কাট অফ 70 to 75 যাব মই বাৰে বাৰে কৈ আছো এনেকৈ কাট অফ যাব ইমান কম নাযায় 30 40 এনেকুৱা নাযায় কাট অফ তাৰ পিছত আপোনালোকে জানে এইটো জেনাৰেলৰ কাৰণে কৈছো 70 to 75 যেটো কৈছে আপোনালোকৰ মই জেনাৰেলৰ কাৰণে কৈছো আৰু জিটি আৰু পিজিটিৰ কাৰণে আপোনালোকৰ ঠিক তেনেকৈ হ'ব পিজিটিৰ কাৰণে আপোনালোকৰ around 75 মান ধৰক এনেকুৱা কাট অফ যাব পাৰে হয়তো বহুত কম কৈ আছে আৰু বহুতে আকৌ বহুত বেছি কৈ আছে নাজানো কেনেকৈ হ'ব একজাক্ট ক'ব নোৱাৰি কিন্তু পেপাৰৰ ওপৰত লক্ষ্য কৰি যে আপোনালোকৰ পেপাৰটো ইমান ইজি হোৱা নাছিলে মডাৰেট টু টাফ আছিলে পেপাৰৰ ওপৰত লক্ষ্য ৰাখি ষ্টুডেন্টছৰ ওপৰত লক্ষ্য ৰাখি আমি এইটো ধাৰণা কৰিব পাৰো আৰু যেহেতু বহুত ক্যান্ডিডেটস বাদ পৰি যাব কেনেকৈ সেইটো মই কৈ আছো প্ৰথমতে আপোনালোকৰ জানে যে 36000 মানে আপোনালোকৰ পিজিটিত এপ্লাই কৰিছিলে পিজিটিত আপোনালোকৰ 36000 মানে যেতে এটা পোষ্টৰ এগেইনষ্টত আপোনালোকৰ 4-5 জনকৈ ষ্টুডেন্টস আছে এটা জিটিৰ কথা কৈছো দিয়ক 4-5 জনকৈ যেহেতু ষ্টুডেন্ট আছে তাৰ ভিতৰত দুজন ষ্টুডেন্টছৰ কিন্তু আপোনালোকৰ পৰীক্ষাখিনি একেবাৰে বেয়া হৈছে হয়তো 30 35 40 মান এনেকুৱা ধৰণৰ এনসাৰ কৰিছে সো কথা সেইটো নহয় সেই দুজনৰ কথা নহয় কথা হৈছে বাকি যে দুজন যে থাকিব সেই বাকি দুজনৰ মাজতহে কম্পিটিশনটো হ'ব কম্পিটিশন কেনেকুৱা বাকি দুজনৰ যেহেতু আপোনালোকে জানে যে 8000 পোষ্টৰ এগেইনষ্টত আপোনালোকৰ 16000ৰ আপোনালোকৰ ৰিজাল্ট খিনি ওলাব অৰ্থাৎ 1:2 ভেৰিফিকেশনত মাতিব সো ভেৰিফিকেশনত মতাৰ পিছত আপোনালোকৰ যেহেতু জানে যে দুজন পৰীক্ষাৰ ইতিমধ্যে পৰীক্ষা বেয়াই হৈছে বাকি দুজনৰ যেহেতু আপোনালোকৰ কম্পিটিশনটো হ'ব তাৰ ভিতৰত আপোনালোকৰ বাদ পেলাব কৰিব অৰ্থাৎ ৰিজেক্ট কেনেকৈ কৰিব অৰ্থাৎ সিলেকশন লিষ্ট অৰ্থাৎ আপোনালোকৰ এপইন্টমেন্ট যেটো লেটাৰ দিব তেতিয়া যেহেতু আপোনালোকৰ 1:1 ত আপোনালোকৰ লিষ্ট খিনি ওলাব লাগিব তেতিয়াহে আপোনালোকৰ এপইন্টমেন্ট খিনি দিব সো 1:2 তো মাতিব তেতিয়া সিলেকশন কেনেকৈ হ'ব সিলেকশন এইবাৰ আগৰ দৰে এইবাৰ নহয় এইবাৰ অলপ সলনি হ'ব কিয়নো এইবাৰ আপোনালোকে জানে যে এডমিটত কিন্তু উল্লেখ আছে এই সম্পৰ্কে আৰু এডভাৰটাইজমেন্টত উল্লেখ আছে নে নাই মই এডভাৰটাইজমেন্টৰ ইমান ভালদৰে পঢ়া নাই বা যদি অলপ পঢ়িছো কিন্তু ইমান ভালদৰে চোৱা নাই যেহেতু মই ক'ব নোৱাৰো কিন্তু এডমিটত কিন্তু এই বিষয়ে উল্লেখ আছে যে আপোনালোকৰ কেনেকুৱা ধৰণৰ ৰিজেক্ট হ'ব পাৰে প্ৰথমতে চাব যে ইয়াতে দি আছে এনি ৰং ইনফৰমেশন প্ৰভাইডেড ডিউৰিং ফিলিং আপ of application form like educational qualification, caste category, employment exchange registration number, Aadhaar card number, category, etc. Will lead to rejection of candidature at any stage of the recruitment process. অর্থাৎ আপোনালোকৰ যদি এপ্লাই কৰোতে যদি কোনো ধৰণৰ যদি ভুৱা নম্বৰ দিছে বা কোনো ধৰণৰ ভুৱা যিকোনো ধৰণৰ যদি কিবা যদি ভুৱা দিছে সো তেতিয়া আপোনালোকে ৰিজেক্ট হৈ যাব এইটো এটা কাৰণ আৰু বহুতে এনেকুৱা আছে যে যিয়ে নেকি ডিগ্ৰী বা ডিপ্লোমা আপোনালোকৰ কমপ্লিট হোৱা নাই অথচ আপোনালোকে এপ্লাই কৰিছিলে ডিগ্ৰী বা ডিপ্লোমা যদি কমপ্লিট নোহোৱাৰ পিছত আপোনালোকে যদি এপ্লাই কৰিছে তেতিয়া আপোনালোকৰ এইবাৰ কি হ'ব যেহেতু আপোনালোকৰ এডমিটত উল্লেখ আছে মই সেই বিষয়ে কৈছো মই এনে এটা কোৱা নাই এইবাৰ কি হ'ব আপোনালোকৰ যেটো পাসিং ডেট আছে আপোনালোকৰ সাৰ্টিফিকেটত যেটো পাসিং ডেট আছে সেই পাসিং ডেটৰ আৰু আপোনালোকৰ এক্সাম ডেট অৰ্থাৎ
এডভাৰটাইজমেণ্টৰ ডেটৰ হয়তো মিলাই চাব পাৰে আৰু মিলাই চোৱাৰ পিছত যদি আপোনালোকৰ যদি চাই যে দুটা নিমিলে তেতিয়া হয়তো আপোনালোকে ৰিজেক্ট হৈ যাব পাৰে এনেকুৱা ধৰণৰ ৰিজেক্ট হ'ব প্ৰথমতে এইটো এনেকৈ ৰিজেক্ট হ'ব বহুতো প্ৰাৰ্থীয়ে ভাল নম্বৰ পালেও ৰিজেক্ট হোৱাৰ চান্সেছ আছে তাৰপিছত আপোনালোকে মই এটা উদাহৰণ দিছো উদাহৰণটো এনেকুৱা ধৰক 10টা পোষ্ট আছে 10টা পোষ্টৰ এগেইনষ্টত আপোনালোকক মাতিব কিমান 20 জনকৈ ষ্টুডেণ্টছক আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাৰণে মাতিব আৰু ভেৰিফিকেশ্যনৰ পিছত মাতাৰ পিছত আপোনালোকৰ 20 জনৰ ভিতৰত আপোনালোকৰ ধৰক 5 জন এনেকুৱা কেণ্ডিডেটছ ওলালে যাৰ নেকি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ লগত এপ্লাই কৰাৰ সময়ত যিটো মানে নম্বৰ দিছিলে কাৰণ সিহঁতৰ তেতিয়ালৈকেতো ডিগ্ৰী বা ডিপ্ল'মাটো তেতিয়ালৈকে সিহঁতৰ কমপ্লিট হোৱা নাছিল চ' নম্বৰখিনি কেনেকৈ জানে হয়নে নহয় নম্বৰটো এনে এটা নম্বৰ দিছিলে চ' এডুকেশ্যনেল চাৰ্টিফিকেটৰ যিটো ডকুমেণ্টছ যিবোৰ চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটৰ লগত এপ্লাই কৰাৰ সময়ত যিটো নম্বৰ আছিলে সেই নম্বৰকো আপোনালোকৰ মিলাই চাব পাৰে আৰু মিলাই চোৱাৰ পিছত যেতিয়া আপোনালোকৰ ভুল হ'ল তেতিয়া আপোনালোকক ৰিজেক্ট কৰি দিব চ' ধৰক 20 জনৰ ভিতৰত এতিয়া 5 জনৰ এনেকুৱা ওলালে যাৰ নেকি পাছিং যেটা আপোনালোকৰ সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটৰ লগত আপোনালোকৰ এপ্লাই কৰাৰ সময়ত দিয়া নম্বৰ মিল নাখালে যাৰ কাৰণে আপোনালোকৰ 20 জন ৰিজেক্ট হ'ল তাৰ পিছত বাকি থাকিল কিমান বাকি থাকিল আপোনাৰ 15 জন তাৰ পিছত এই 15 জনৰ ভিতৰত কেনেকৈ 15 জনে যেহেতু এতিয়া থাকি গ'ল ৰিজেক্ট হোৱা নাই এই 15 জনৰ ভিতৰত কেনেকৈ হ'ব ক্ৰমানুসাৰে আহিব ক্ৰমানুসাৰে অহাৰ পিছত আপোনালোকৰ 10 জনক ললে কাৰণ 10টা যেহেতু পোষ্ট আছে 10 জনক ললে তাৰ পিছত বাকি থাকিব 5 জন এই 5 জনক কি কৰিব 5 জনক আপোনালোকৰ ওয়েটিংত ৰাখি দিব কিয়নো যেহেতু প্ৰত্যেকবাৰে এনেকুৱা হয় যে যিকোনো মানুহ এটা বা জিটি বা পিজিটি ধৰক জিটি বা পিজিটিত এনেকুৱা ষ্টুডেন্ট আছে যিয়ে নেকি জিটিটো পাইছে জিটিটো 1:2 আপোনালোকৰ নাম আহিছে আকৌ পিজিটিটো 1:2 ভেৰিফিকেশ্যনৰ কাৰণে নাম আহিছে এনেকুৱা হ'ব পাৰে যে জিটি আৰু পিজিটি দুটাতে 1:1ত অৰ্থাৎ লিষ্টত নাম আহিলে দুটাতে নাম আহিলে 1:1ত কিন্তু এটা মানুহে এটাহে চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব অৰ্থাৎ এটাহে এপইন্টমেন্ট ল'ব যিকোনো মানুহে এটা জিটিটো যদি পায় পিজিটিটো যদি পায় তেনেহলে নিশ্চয় তেওঁ পিজিটিৰ এপইন্টমেন্ট হে ল'ব এই পিজিটিত এপইন্টমেন্ট লোৱাৰ পিছত এটা পোষ্ট ইয়াৰ পৰা কমি যাব সেই এটা পোষ্ট যে কমি গল সেই যে ওয়েটিং লিষ্টত যে 5 জন আছে তাৰ পৰা ক্ৰমানুসাৰে আহি যি প্ৰথমজন ওলাব সেই প্ৰথমজনক সেই চাকৰিটো দিব এইবাৰ এনেকৈ চাকৰিটো কৰিব যাৰ কাৰণে এইবাৰ পোষ্ট খালি নাথাকিব হয়তো আপোনালোকে আগতেও চাইছে যে আমাৰ সিএম ছাৰৰ মন্তব্য এটা কৰিছিলে যত নেকি কৈছিলে যে এইবাৰ পোষ্ট খালি নাথাকিব অৰ্থাৎ অভাৰলেপিঙৰ এইবাৰ সমস্যাখিনি নাথাকিব যাৰ কাৰণে এইবাৰ এনেকুৱা কৰিব অৰ্থাৎ ওয়েটিং লিষ্টখিনি দিব আৰু ওয়েটিং লিষ্ট অনুসৰি আপোনালোকে চাকৰিখিনি পাব যাতে পোষ্ট যাতে খালি নাযায় আশা কৰিম আপোনালোকে বুজিব পাৰিছে যে আপোনালোকৰ সিলেকশন প্ৰসেসখিনি কেনেকুৱা হ'ব আৰু যদি বুজি পাইছে তেনেহলে নিশ্চয় ভিডিওটো শেয়াৰ কৰি দিব নিজৰ বন্ধু বান্ধৱৰ লগত হয়তো বহুতে হয়তো কনফিউজনত আছে যে 1:1 সিলেকশন প্ৰসেসটো কেনেকুৱা হ'ব আৰু লগতে ৰিজেক্টনো কেনেকুৱা ধৰণৰ হ'ব ৰিজেক্ট আপোনালোকৰ এনেকৈ হ'ব যে আপোনালোকৰ সাৰ্টিফিকেটৰ মিল নাপালে অৰ্থাৎ নম্বৰখিনিৰ লগত যদি এপ্লাইৰ সময়ত দিয়া নম্বৰখিনি যদি মিল নাপায় তেতিয়াও ৰিজেক্ট হ'ব আৰু ৰিজেক্ট কৰাৰ পিছত যিমানখিনি থাকি যাব সেই ক্ৰমানুসাৰে আপোনালোকক 1:1ত লিষ্টখিনি ওলাব আৰু বাকিখিনি আপোনালোকৰ ওয়েটিং লিষ্টত থাকি যাব যদি কোনোবাই আপোনালোকৰ জয়েন নকৰে তেতিয়া সেই ওয়েটিং লিষ্টৰ পৰা উঠাই লৈ চাকৰিখিনি দিব সো আশা কৰিম আপোনালোকে নিশ্চয় বুজিব পাৰিছে আৰু বুজিব পাৰিলে নিশ্চয় ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ